মহানগৰীত পুনৰ আত্মহননৰ ঘটনা। নুনমাটিৰ গোপালনগৰত আত্মহনন যুৱকৰ। চিপ লৈ আত্মহনন অপূৰ্ব হাজৰিকাৰ। মহানগৰীৰ নুনমাটিৰ গোপালনগৰৰ এজন যুৱক, নাম অপূৰ্ব হাজৰিকা, বয়স ৩২ বছৰ। সকলো ঠিকেই আছিল, কিন্তু হঠাতে যুৱকজনে বাছি ল'লে এটা চৰম পন্থা। নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চিপ লৈ নিজকে শেষ কৰি দিয়ে অপূৰ্ব হাজৰিকাই। অপূৰ্ব হাজৰিকা আছিল এক্সিছ বেংকত কৰ্মৰত। ঋণে কাল হ'ল অপূৰ্ব হাজৰিকাৰ। মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা কাগজৰ টুকুৰাটোত উল্লেখ নাই মৃত্যুৰ কাৰণ, কিন্তু একাংশ স্থানীয় লোকে ভাবে যে ঋণৰ বাবে চৰম পন্থা বাছি লৈছে যুৱকজনে। প্ৰায়ে হেনো ঋণৰ বাবে বহু লোকৰ ককৰ্থনাৰ সন্মুখীন হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। একাংশ স্থানীয় লোকে কি কয়? ৬টা মানত নামি গৈছে, আকৌ উঠিও আহিছে, কিন্তু আনদিনে আহি মাত দেও খুৰি দেও কি কৰিছে। কালিতো মোক জন্তুও মাত দিয়া নাই, আহোঁতেও মাত দিয়া নাই। মোৰো তাৰমানে মানুহ আহি বহি আছে, মই সিমান তাক আৰু সেই কৰা নাই। তাৰপৰা সেইখিনি আৰু তাৰে পিছত ৭:৩০, ৮টা মানত এই সৰু ল'ৰা এটাই আটা ভাৰি আছে, সেই ল'ৰাটোক বোলে ফোন কৰিছিল, বাবু তই ক'ত আছা? বোলে মই জিমত আছো। বোলে তই যাওঁতে মোক হুৰকি যাবিচোন, আমাৰ ঘৰত হুৰকি যাবি যাওঁতে। সেনেকেই গেল। তাৰপৰা ল'ৰাটো আহিল, আহিতো ল'ৰাটোৱে চিল্লাই আছে, মোক মাতি আছে, খুৰী অ বৰমা অ বৰমা অ জেঠি, সেনেকে মাতি আছে। থাকিলে মই শুনা নাই, মই টিভি চলাই আছো, ফেন চলাই আছো, শুনা নাই। এই সিপিনে আৰু কাম কৰি আছে, মই ভাবছো কি সেইটোৱে সিপিনে কিবা হাল্লা আৰু। মোৰ লগত আৰু এটা এখেতে আছিল টিভি চাই, আৰু কৈ আছে কিহৰ হাল্লা হয়? মই বোলে কাষৰ ল'ৰা মানুহটোৱে হাল্লা কৰিছে দে। তাৰপৰা ই ওলাই আহিল যি দেখা পাই সি আৰু মাতি আছে, অ আহকে আহকে, অপু দা সেনেকে আছে। আমি বোলো কি হ'ল, দাউৰলো যি ঘৰ হুৰকি গেলো, ডাইৰেক্ট যাওঁ যি লটকি আছে। সেইটোত অকল লিখা আছে মা দেউতা তোমালোকে বেয়া নাপাবা এনেকে বুলি লিখা আছে। চুইচাইড নোটখনত সেইখনে এইটোৱে লিখা আছিলে যে মা দেউতা তোমালোকে ভুল নুবুজিবা, বেয়া নাপাবা এনেকে বুলি লিখা আছিলে। এইখিনি মা দেউতাক আছে, দেউতাক অহা নাই, মাক আহিছে, কালি বায়েক আহিছে, ভাইজনীহঁত আহিছে আৰু গোটেই আহিছে, ভায়েকহঁত আহিছে। বহুত ভাল, বহুত ভাল। সিয়াৰ একো না কাজিয়া, আমাৰ লগতো বহুত ভাল ফ্ৰেণ্ড হিচাপেও থাকে, ভন্টি হিচাপেও থাকে। আৰু নাই তাৰ কথা পাতিবলৈও তাৰ তেনেকুৱাকে একো মানে দুশ্মনী বুলি ইয়াতেতো একো নাইয়ে আৰু। অফিচত যায়, ৰাতিপুৱা যায় 8:30 বজাত যায়, সি 7টা বজাত আহে, আকৌ ঘৰত ভাত বনাই খাই লৈ শুৱে, বাছ সেইখিনি আৰু বিন্দাছ থাকে আৰু। প্ৰেমৰ সম্পৰ্ক নাজানো, এতিয়া তাৰ পাৰ্চনেল লাইফ হয়, এইটো আমি কেনেকে গম পাম। আৰু পইচা পাতিৰ কথাও নাজানো, কিন্তু দাদেকে কোৱা মতে কিবা অলপমান পইচাৰ তাৰ অলপমান ধাৰৰ কাৰণে তাৰ টেনচনত তাত আছিলে বুলিও শুনিছো। কিন্তু এতিয়া নাজানো আৰু এতিয়া কিমান খিনি আছে কিমান খিনি নাই। মৃত্যুৰ কাৰণ এই পৰ্যন্ত নিশ্চিত নহয় যদিও ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ উপৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ব্যুৰো ৰিপোৰ্ট, এনি ভাৰত 24। এনি ভাৰত level 5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।